মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হৈছে মানে এক প্ৰকাৰে মানে এজন হিন্দু জিনা আৰু সেইকাৰণে হিন্দু জিনাৰ দৰে তেওঁ কথাবোৰ পাতিব আমি তেওঁৰ দৰে আমি কথা পাতিবলৈ নিবিচাৰোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ দৰে এজন ৰাজনৈতিক জিন্না এজন হিন্দু জিন্না আমি তেওঁলোকৰ সপোন সাফল্যমণ্ডিত হ'বলৈ নিদিওঁগৈ তেওঁ মাত্ৰ এজন ৰাজনৈতিক হিন্দু তেওঁক হিন্দু ধৰ্মটোৱে বা আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শ মাধৱদেৱৰ আদৰ্শই তেওঁ অধ্যয়ন কৰা নাই বা গ্ৰহণ কৰা নাই অসমৰ যে আমাৰ যে আদৰ্শ সেইখিনিয়ে তেওঁ নিজৰ ৰাজনীতিত আনিবলৈ নিবিচাৰে তেওঁ মাত্ৰ এজন ৰাজনৈতিক হিন্দু সেইকাৰণে এইখিনি কথা কৈ থাকে যিয়ে সাবৰকাৰক সন্মান নকৰে যিয়ে চৰ্দাৰ পেটেলক সন্মান নকৰে যিয়ে ভাৰতবৰ্ষৰ মূল পৰম্পৰা সংস্কৃতিক অপমান কৰে যিয়ে ৰাম মন্দিৰৰ লৈ প্ৰশ্ন তোলে যিয়ে ৰাম মন্দিৰৰ অনুষ্ঠান বয়কট কৰে তেনেকুৱা ব্যক্তিৰ পৰা কাৰো চাৰ্টিফিকেট লোৱাৰ প্ৰয়োজন নাই মিয়াৰ প্ৰেমত অন্ধ হৈ আছে গৌৰৱ গগৈ কেৱল তুষ্টিকৰণ ভোট বেংকৰ ৰাজনীতিত অন্ধ হৈ আছে গৌৰৱ গগৈ গতিকে এনেকুৱা গৌৰৱ গগৈ 1000জন থাকিলেও অসমৰ সনাতন প্ৰিয় অসমৰ সভ্যতা কৃষ্টি সংস্কৃতি প্ৰিয় জাতীয় স্বাভিমান থকা কোনো ব্যক্তিয়ে গৌৰৱ গগৈৰ এই মানসিকতাক সমৰ্থন নকৰে